ওম শান্তি 8 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সদায় এইটো আনন্দত থাকা যে আমি 84 চক্ৰ পূৰা কৰিলোঁ। এতিয়া নিজৰ ঘৰলৈ যাওঁ। বাকী এই কৰ্মভোগ কিছুদিনৰ বাবে। প্ৰশ্ন: বিকৰ্মাজিত হ'বলগীয়া সন্তানসকলে বিকৰ্মৰ পৰা হাত সাৰি থাকিবলৈ কোনটো কথাৰ ওপৰত বহুত ধ্যান দিব লাগে? উত্তৰ: সকলো বিকৰ্মৰ ঘাই শিপা হৈছে দেহ-অভিমান। সেই দেহ-অভিমানত কেতিয়াও যাতে নাহে, এইটো ধ্যান ৰাখিব লাগে। ইয়াৰ বাবে বাৰে বাৰে দেহী অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে। ভাল আৰু বেয়াৰ ফল নিশ্চয় পোৱা যায়। শেষত বিবেক দংশন হয়। কিন্তু এইটো জন্মৰ পাপৰ বোজা পাতল কৰিবলৈ পিতাক সঁচা কথা শুনাব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যেতিয়া একান্ত বা আজৰি পোৱা যায়, তেতিয়া জ্ঞানৰ ভাল ভাল সাৰ কথাবোৰৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি লিখিব লাগে। সকলোকে বাৰ্তা দিয়াৰ বা সকলোৰে কল্যাণ কৰাৰ যুক্তি ৰচিব লাগে। 2. বিকৰ্মৰ পৰা হাত সাৰিবলৈ দেহী অভিমানী হৈ পিতাক স্মৰণ কৰিব লাগে। এতিয়া কোনো বিকৰ্ম কৰিব নালাগে। এইটো জন্মত কৰা বিকৰ্মবোৰ বাপ দাদা সততাৰে শুনাব লাগে। বৰদান: নিশ্চিত নিয়তিক জানিও শ্ৰেষ্ঠ কাৰ্যক প্ৰত্যক্ষ ৰূপ দিওঁতা সৰ্বদা সমৰ্থ হোৱা। নতুন শ্ৰেষ্ঠ বিশ্ব ৰচনা হোৱাৰ নিয়তি নিশ্চিত হোৱা সত্ত্বেও সমৰ্থ ভাৱৰ বৰদানী সন্তানে কেৱল কৰ্ম আৰু ফলৰ, পুৰুষাৰ্থ আৰু প্ৰাৰব্ধৰ, নিমিত্ত আৰু নিৰ্মাণৰ কৰ্মদৰ্শন অনুসৰি নিমিত্ত হৈ কাৰ্য কৰে। জগতৰ লোকে আশাৰ ৰেঙনি দেখা নাপায় আৰু তোমালোকে কোৱা যে এই কাৰ্য অনেকবাৰ হৈছে, এতিয়াও হৈয়েই আছে, কিয়নো স্বপৰিৱৰ্তনৰ প্ৰত্যক্ষ প্ৰমাণৰ আগত আন কোনো প্ৰমাণৰ আৱশ্যকতাই নাথাকে। লগতে পৰমাত্মা কাৰ্য সদায় সফল হৈয়েই আছে। শ্লোগান: কমকৈ কোৱা, বেছিকৈ কৰা। এইটো শ্ৰেষ্ঠ লক্ষ্যই মহান কৰি দিব। অব্যক্ত সংকেত: সহজযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। সেৱাত বা নিজৰ আৰোহণ কলাত সফলতাৰ মূল আধাৰ হৈছে এজন পিতাৰ সৈতে অটুট প্ৰেম। পিতাৰ বাহিৰে যাতে আন একো দৃষ্টিগোচৰ নহয়। সংকল্পটো পাবা, বাণীটো পাবা, কৰ্মটো পিতাৰ সংগ। এনেকুৱা স্নেহত লীন স্থিতিত থাকি এটা শব্দও যদি কোৱা, তেন্তে সেই স্নেহৰ বাণীয়ে অন্য আত্মাকো স্নেহত বান্ধি পেলাব। এনেকুৱা স্নেহত লীন আত্মাৰ এটি বাবা শব্দই যাদুমন্ত্ৰৰ কাম কৰিব। ওম শান্তি।